খেলো ইণ্ডিয়া বিচ গেমছত উৰিল অসমীয়া গামোচা ডিউত পেঞ্চাক চিলাত খেলুৱৈৰ মুখত জয়াই অসম ধ্বনি ৬টা পদকেৰে জিলিকিল অসমৰ পেঞ্চাক চিলাতৰ দল অসমৰ চেপাক টাক্ৰ দলৰ সোণসহ ২টা পদক দখল ডিউত অনুষ্ঠিত প্ৰথম খেলো ইণ্ডিয়া বিচ গেমছত অসমৰ পৰা যোৱা ১৬জনীয়া পেঞ্চাক চিলাতৰ দলে দেখুৱালে নিজৰ পৰাক্ৰম এই প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ পেঞ্চাক চিলাত খেলুৱৈয়ে দখল কৰিলে মুঠ ৬টা পদক ইয়াৰে ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক অসমক প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰাৰ পাছতে অসমৰ পেঞ্চাক চিলাত দলটোৱে এনেদৰে ডিউত অসমৰ স্বাভিমানী গামোচা উৰুৱাই কৰিলে বিজয় উল্লাস তদুপৰি ডিউৰ বুকুত অসমৰ পেঞ্চাক চিলাত খেলুৱৈৰ মুখৰ পৰা নিগৰিল জয়াই অসম ধ্বনি জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম পেঞ্চাক চিলাত লং লিভ পেঞ্চাক চিলাত লং লিভ আসাম পেঞ্চাক চিলাত এছ'চিয়েশ্যন লং লিভ অসম পেঞ্চাক চিলাত দলটোৰ মুখ্য প্ৰশিক্ষক ৰূপে আছিল অসম পেঞ্চাক চিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে আনহাতে দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে গগন চন্দ্ৰ বড়ো থকাৰ বিপৰীতে টেকনিকেল অফিচিয়েল ৰূপে দায়িত্ব পালন কৰিলে ঋতুমণি ৰায়ে পদকজয়ী খেলুৱৈসকলে মুখ্য প্ৰশিক্ষক লক্ষ্যজিৎ দলেক নিজৰ মেডেলসমূহ পিন্ধাই দিয়াৰ উপৰি চৰণ চুই ললে আশীৰ্বাদ পুনৰ খেলুৱৈৰ ডিঙিত মেডেল পিন্ধাই আশীৰ্বাদ দিলে ৰাজ্যিক সম্পাদকগৰাকীয়ে এই প্ৰতিযোগিতাত পুৰুষৰ ৫৫ কেজিৰ টেণ্ডিঙত টিপু পাতিৰে ব্ৰঞ্জ জিনাৰ বিপৰীতে ৬৫ কেজিৰ টেণ্ডিঙত ৰূপ লাভ কৰে প্ৰাঞ্জল ৰাভাই মহিলাৰ গান্দাত যুটীয়াভাৱে ব্ৰঞ্জ অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে সবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে আনহাতে মহিলাৰ টেণ্ডিং ফাইটিঙৰ ৬৫ কেজিত লাকি দাসে ৰূপ ৭৫ কেজিত খেম কুমাৰীয়ে ব্ৰঞ্জ আৰু ৮৫ কেজিত ৰামেলা খাতুনে দখল কৰে ব্ৰঞ্জৰ পদক ইফালে ডিউত অনুষ্ঠিত খেলো ইণ্ডিয়া বিচ গেমছত অসমৰ চেপাক টাক্ৰ দলটোৱে লাভ কৰে ২টা পদক অসমে ৰেগ' ইভেণ্টত সোণ জিনাৰ বিপৰীতে পুৰুষৰ দলীয় ইভেণ্টত লাভ কৰে ব্ৰঞ্জৰ পদক ৰেগ' ইভেণ্টৰ ফাইনেলত দিল্লীক ১৭-১৪ ১৫-১৩ ১৫-১১ৰ ব্যৱধানত পৰাজিত কৰি সোণ দখল কৰে অসমৰ চেপাক টাক্ৰ দলে আনহাতে পুৰুষৰ দলীয় ইভেণ্টৰ ছেমিত দিল্লীয়ে ১৫-৪ ১৫-১৩ ১৫-১১ ১৫-৯ৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছত ব্ৰঞ্জ লাভ কৰে অসম দলে চেপাক টাক্ৰ ইভেণ্টত পদকজয়ী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসম চেপাক টাক্ৰ সন্থাৰ সভাপতি ভৱেশ কলিতাৰ লগতে সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিচাই ক্ৰীড়া অনুৰাগীৰ আশা খেলো ইণ্ডিয়া বিচ গেমছত জিলিকি উঠা অসমৰ পেঞ্চাক চিলাত আৰু চেপাক টাক্ৰ খেলুৱৈৰ বিজয়মুখী যাত্ৰা হওক অদমনীয় নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 ৱেবছাইট www.aipguwahati.in